আজিৰ দিনটোৰ কাৰণে যেন তেন কিবা এটা কৈ হ'লেও বাচি গ'লো যেনিবা। কিন্তু একে ৰাতিৰ ভিতৰত মই ক'ৰ মূৰৰ পৰা 85,000কে টকা যোগাৰ কৰোঁ বে। মাকে কৈ চাওঁগে, গালি দিলেও যি দিলেও উপায় নাই আৰু। যেনে তেনে যদি 50,000 টকা এটা যোগাৰ কৰি ল'বলৈ পাৰোঁ, গাড়ী EMI-টো মই দি দিম গোটেইটো। EMI-টোক লৈহে মোৰ বেছিকৈ চিন্তা হৈছে বাকী মানুহবোৰতকৈ। গাড়ীখনৰ কিস্তিকেইটা যেনে তেনে মাৰি দৰকাৰ হ'লে গাড়ী বিক্ৰী কৰি হ'লেও মানুহক পইচা ঘূৰাই দিম। মুঠতে গাড়ীখন নাথাকিব আৰু। যি দেখিছোঁ এদিন নহয় এদিন গাড়ী বিক্ৰী কৰিবই লাগিব। ভাতকেইটা খাই লহিচোন যি কি নহওক। সেইবোৰতেনো কিমান মূৰটো গৰম কৰি থাকিবি। মেডিকেলৰ পৰা অহাৰ পিছত ভাতেই নাখালি ভালকে। গৰৈ মাছে ভেদাইলতাই জালুকে জোল বনাই থোৱা ভাগেই পৰি আছে। ঠাণ্ডাই হ'ল, গৰম কৰি দিমগে আহ। অথনিৰ পৰা ৰুমটোৰ ভিতৰতে সোমাই একেটা জেগাতে পাক ঘূৰা দি ঘূৰি ঘূৰি মৰণা মোৰ আগতে কিনো চিন্তা কৰি আছ তইহে জান দেই পাই। পইচা যোগাৰ হ'লেই যদি কেলেনো ইমানকে চিন্তা কৰি থাকিব লাগে। হেৰৌ মানুহে মই আজি ভালকে কৈ পঠিয়াইছো নহয়, কাইলৈ ৰাতিপুৱা 10টা বজাত আহিব, পইচাবোৰ দি দিবি। বছ ইমানকে চিন্তা কৰি নাথাকিবি আহ, ভাতকেইটা খাই লহি। মইহে জানো পইচা যোগাৰ কৰি দিম বুলি কৈ পঠিয়াইছোঁ নে এটকাও যোগাৰ নোহোৱাকৈ দিম বুলি কৈ পঠিয়াইছোঁ। মইহে জানো বে। যিমান ভয় খাই পেটতে হাত ভৰি লুকাই থাকিলেও কাকো খুলি ক'বলৈ নোৱাৰা হৈ থাকিলোঁ এতিয়া। কি পাল্লাত পৰিলোঁ মই, কি পাপ কৰিছিলোঁ বে। কি কলি? গাড়ী EMI দিবলৈ টকা 50,000 লাগে? মাৰ পইচা গছত লাগি আছে বোলা, জোকাৰি দিলে হৈ পৰিবলৈ 50,000 টকাকে। কিন্তু পইচাকেইটা নিদিলে যে মানুহ আহি ঘৰ পাবহি কাইলৈ পৰহিলে, বৰ লাজৰ কথা হ'ব মা। লাজৰ কথা হ'ব? তই কাক এইবোৰ কথা শিকাবলৈ আহিছ? কেনেবাকে যদি গাড়ী পইচা বিচাৰি মানুহ আমাৰ ঘৰলৈ আহে নহয়, মানুহ লগাই গাড়ীখনকে ভাঙি পেলাম। গাড়ী চলাবি তহঁতে EMI দিব লাগে। মই কথা ক'বলৈ আহিছ? মই শিকাই দিছিলোঁ নি তহঁতক EMI গাড়ী কিনিবলৈ? গাড়ী কিস্তি দিবলৈ মোক পইচা খুজিবলৈ আহিছে? এই চব মানে কৈছোঁ নহয়, মই সংসাৰৰ আৱৰ্জনা সোপা মোৰ ঘৰতে সোমাই আছেহি। আহক ৰ সত্য, দিম ভালকে চুটুকা। যেতিয়া মানুহে পইচা বিচাৰি ঘৰত উৎপাত লগাবহি সেই চাটটো মই পলাই দিম। এতিয়া নাকটো কাটি হাতত লৈ থাকিব লাগিব লক্ষী মাষ্টৰ ঘৈণীয়েকে। মানুহ লগাই গাড়ী ভাঙিবলৈ পইচা ওলায়, কিন্তু পুতেকক দিবলৈ পইচা নোলায়। বাহ। আৰু সঁচা কথা ক'বলৈ গ'লে গাড়ী কি অকল পাৰ্টনাৰ আৰু মইহে চলাওঁ নেকি? গাড়ী দেখোন এনিটাইম আমাৰ ঘৰতেই থাকে। আমাৰ হাতত তেল ভৰাবলৈ পইচা নথকা দুখত এই ভঙা স্কুটি লৈ ঘূৰি ফুৰোঁ সপ্তাহৰ মূৰত সপ্তাহ। কথা ক'বলৈ আহিছে, গাড়ী দেখোন আপোনালোকে লৈ ঘূৰি ফুৰে। এতিয়া কিস্তি দুটামান খুজিলোঁ, সেইকেইটা দিবলৈ ইমানবোৰ কথা শুনাইছে। কথাতেই কয় নহয়, ভগৱানে যদি এখন দুৱাৰ বন্ধ কৰি দিয়ে, আন এখন দুৱাৰ কিন্তু লগালগ খুলি দিয়ে। আৰু এই সত্য এতিয়া পইচা আনিবলৈ সেইখন দুৱাৰে দিয়েই সোমাই যাব বে। নিশা পৰে পৰে অ মোৰ চেনাই ঐ, আয়ে গালি পাৰে অ মোৰ চেনাই ঐ, কলৈ যাওঁ কি কৰোঁ লাগে মোৰ শুনাই ঐ। অ মা, মা ঐ, কি মোৰতো ইমানকে ৰামচৰ দিছ ৰাতিপুৱাই ৰাতিপুৱাই? অ মা, সত্যদা মোবাইলত ওলাইছে, আমাৰ সত্যদা। এইটো চাওক মা, এইটো চাওক মোবাইলত কোন ওলাইছে, আমাৰ সত্যদা। কি চালিয়া লাগিছে। নমস্কাৰ বন্ধুসকল, মোৰ নাম সত্যৰঞ্জন। আজি এটা বৰ বিশেষ কাৰণতহে জীৱনত প্ৰথমবাৰৰ কাৰণে ফেচবুকত এনেকৈ লাইভ আহিছোঁ বন্ধুসকল। বেছিকৈ কথা কৈ আপোনালোকৰ সময় নষ্ট নকৰোঁ। দেউতাক মই খুব সৰুতে হেৰুৱালোঁ। জীৱনত আপোন মানুহ বুলি ক'বলৈ মোৰ মা আৰু মোৰ এজন খুব ভাল বন্ধু আছে, তাৰ নাম হৈছে নাৰায়ণ। মাতটো ক'ৰবাত শুনা গতে লাগিছে যে আগতে, আৰু মানুহটোও দেখোন ক'ৰবাত দেখা গতে লাগিছে। কি আপুনি দেখা শুনা কথা কৈ আছে মা? এইটোৱে আমাৰ ঘৰলৈ আহিও পাইছে, আমাৰ ঘৰত থাকিও পাইছে, খাইও পাইছে। সত্যহে এইটো, দেখা নাই নি? কিবা এটা কৈ আছে এই মোবাইলত, ৰ'ব চাই লওঁ। আৰু হয়তো নকওঁ, এইটো সত্য। এইডালেও এনেকে মোবাইলত ওলাব জনা হ'লে নে আকৌ টকা পইচা হ'ল নি বাৰু ইয়াত? বৰ ডাঙৰ মানুহ হ'ল নি? ৰ'বচোন ৰ'ব, কি কৈছে ভালকে শুনি লওঁ। ডাক্তৰে কৈছে কাইলৈৰ ভিতৰত যদি মই নাৰায়ণৰ ব্ৰেইনৰ অপাৰেশ্যনটো কৰাব নোৱাৰোঁ, তেতিয়াহ'লে মই গোটেই জীৱনৰ কাৰণে তাক হেৰুৱাব লাগিব। কিন্তু বন্ধুসকল, নাৰায়ণক ব্ৰেইনৰ অপাৰেশ্যনটো কৰাবলৈ প্ৰয়োজন হোৱা 6 লাখ টকাৰ ভিতৰত মোৰ হাতত 5 পইচা এটাও নাই। ৰচোন ভালকে চাই ল, মাজতে কেলে চিঞৰি দিয়? আপোনালোকে যদি মোৰ বন্ধুৰ ব্ৰেইনৰ অপাৰেশ্যন হোৱাটো বিচাৰে, যদি তাৰ মুখৰ হাঁহিটো পুনৰ ঘূৰি অহাটো বিচাৰে, এই ৰ না, তহঁত দুটা কথাবোৰ শুনি লচোন। তেন্তে আপোনালোকৰ সামৰ্থ্য অনুসৰি যোনে যি পাৰে মোক সহায় কৰে যেন। মোৰ বেংকৰ একাউণ্ট নাম্বাৰ আৰু মোৰ ফোনৰ নাম্বাৰটো দি দিছোঁ ৰাইজ। আপোনালোকে সহায় কৰক ৰাইজ। মই আপোনালোকৰ আগত হাত জোৰ কৰিছোঁ, মোৰ বন্ধুৰ জীৱনটো যেন আপোনালোকে ঘূৰাই দিয়ে। মোৰ হাতত সিমানকেইটা টকা থকা হ'লে কাৰো কথা নুশুনিলোহেঁতেন।
ল'ৰাটো অপাৰেশ্যনটো মই অকলেই কৰি পেলালোহেঁতেন। এনেকুৱা বাতৰিবোৰ দেখিলেই মোৰ মৰি থাকো যেন লাগে আৰু জোনালী খুৰীদেউ, তই দেখোন গমেই পাও ন সেইবোৰ কথা। এটা সময়ত আমাৰ ঘৰৰ অৱস্থা কেনেকুৱা দুখ লগা আছিলে। মই কেনেকুৱা দুখীয়া ঘৰৰ ছোৱালী। কেইটামান টকাৰ কাৰণে মই মোৰ একমাত্ৰ ভাইটোক বচাব নোৱাৰিলো। পূজা, নাৰায়ণৰ ঠাইত সত্যভাগৰ বেমাৰ হোৱা হলে মোৰ দুখেই নালাগিলেহেঁতেন, কিন্তু নাৰায়ণ ল'ৰাটো ভাল, তাক মই জানো ভালকে। বেয়া লাগিছে টকা কেইটামান সৰহকে থকা হলে এতিয়া গৈ দি থৈ আহিলোগেহেঁতেন। সেইবোৰ আমি চিন্তা কৰিবলৈ দৰকাৰ নাই। লক্ষী মাষ্টৰ ঘৰতনো টকা কিহৰ অভাৱ? পুতেকৰ বেমাৰ চিকিৎসা কৰিবলৈ নোৱাৰিবনে? আমি নিজেই দুখীয়া মানুহ, ইমান ডাঙৰ ডাঙৰ বেমাৰ চিকিৎসা কৰিবলৈনো আমি কিডাল সহায় কৰিবলৈ পাৰিম হয়? এইটো কথা নহয় দেই। আচলতে ডাঙৰ ডাঙৰ বেমাৰবোৰত টকা পইচাও ডাঙৰকে লাগে নহয়। ডাঙৰ টকা পইচা ভেদ নহয় পইচা সৰহকে লাগিব বুলি কৈছে। তেতিয়াহ'লে গাঁৱৰ ৰাইজে যোনে যেনেকে পাৰে সহায় অকণ কৰিব লাগে। নে কি কওঁ তহঁতে? বেলেগ সময়ৰ কথা বেলেগ, ভালেই হওক বা বেয়াই হওক, এনেকুৱা সময়ততো চাবই লাগিব। ৰাইজে নখ জোকাৰিলেই বোলে নৈ বয়। যোনে যি পাৰে সহায় কৰিব লাগে আৰু 10 টকা 20 টকাকে হ'লেও ভালেই কেইটকা উঠিব নহয়। 9:30 হ'লেই, বেলেগ দিনা ইমান সময় উঠোহে। আজি টেনচনতে টোপনিয়ে নাহিলে। এই পাৰ্টনাৰটো কি কৰি আছে জানো, এতিয়ালৈকে ফোন এটা কৰিব লাগে বুলি খবৰ নাই। এই ডেট আকৌ জুৰিলে আৰু দেই। ৰাতিপুৱা নিজৰ মোবাইলটো থাকোঁতে মোৰ মোবাইলটো লৈ কিনো হৰিনাম সোপা লগাই থৈ দিয়ে জানো ইমান ডাঙৰকে। এই ল'ৰাটোৱে কিন্তু মানুহ মাৰিব দেই। ই মানুহ মাৰিব, জীয়াই মাটিত পুতিব। চিধা আঙুলিয়ে ঘিউ নোলোৱা দেখি এইটোৱে বটলটোৱে ভাঙি পেলালে। বাহ, ৰ'দত বহি মোবাইল চাই বেয়া ৰস লৈ আছে। দেতা, মোবাইলটো হ'ল যদি দিয়ক, মই এফালে যাওঁ। যেনিবা যাওঁ নি? চাবি আকৌ দেই, মোৰ চোৰ ঘূৰাই পৰি যাবি, ভালকে যাবি। কিনো কথাবোৰ কৈ থাকে, কি আকৌ মোৰ চোৰ ঘূৰাই পৰি যাবি? দেতাও আজিকালি মাৰ নিচিনাই হৈছে, মাৰ লগত থাকি কথাবোৰ যিহে অকাই পকাই কয়। ল'ৰাকেইটা, স্কুললৈ যাওঁনে? যা পঢ়া শুনা ভালদৰে কৰিবি দেই। মেট্ৰিকটো ভালকে পাছ কৰিব লাগিব নহয়। গুটি, তই কিন্তু ভালদৰে পাছ কৰিব লাগিব দেই। তই পাছ কৰিলে মায়ে বোলে খাচী মাৰি গাঁৱৰ ৰাইজক খানা খুৱাব। অংক, ইংলিছ আৰু বিজ্ঞানত কিন্তু লেটাৰ মাৰ্ক পাব লাগিব। আমিতো পাৰ্টি খাবলৈ বাট চাই আছো সদায়। তেতিয়ালৈকে বাৰু এই জীয়াই থাকিবনে? গুটি, তই দেখোন কৈ আছিলি নাৰায়ণ দা ব্ৰেইনত ডাঙৰকে কিবা এটা বেমাৰ হৈছে বুলি, অপাৰেশ্যন কৰিব হেনো। মিছলীয়া, ব্ৰেইনত বেমাৰ হোৱা মানুহে হ'বলা এনেকে স্কুটি চলাই ঘূৰি ফুৰিবলৈ পায়। আমি দেখোন পানী লাগি নাকটো অকণমান ঝনঝনালে স্কুললৈ যাবলৈ টান পাওঁ। নাৰায়ণ দা ইমান ডাঙৰ বেমাৰ হোৱা মানুহটোৱে এনেকে স্কুটি চলাই ঘূৰি ফুৰিবনে? গুটি মিছলীয়া মিছা কথা কৈছে। কাইলৈ পৰহিলে ব্ৰেইনৰ অপাৰেশ্যন কৰিবলগীয়া মানুহ ৰাতিপুৱা স্কুটিখন লৈ সেইভাগে পইচা বিচাৰি ঘূৰি ফুৰিবলগীয়া হৈছে। হ'লেও কিন্তু বেচেৰাৰ মুখৰ হাঁহিটো গুচা নাই দেই। এনেকুৱা এটা অৱস্থাটো যে হাঁহিটো মাৰি ঘূৰি ফুৰিবলৈ পাৰিছে, এয়াহে ডেকা ল'ৰা। আচলতে ডেকা ল'ৰা হ'লে এনেকুৱা হ'ব লাগে, গটগুটীয়া টাইপৰ। ময়োতো ডেকা বয়সত এনেকুৱাই আছিলো। মৰণ আহি মুখৰ আগত নাচি থাকিলেও পাত্তা নিদিছিলো। আজি গাঁওখনৰ পৰিৱেশটো বেলেগ হৈছে নে মোৰ মনটো বেয়া লাগি থকাৰ কাৰণে মই বেলেগ দেখিছো চবকে? চবেই যে মোৰ ফালে বৰ বেলেগ ধৰণে চাইছে, আচৰিত হৈ চাইছে দেখোন। কথাটো কি? দৌতি বহিছেনে? সেয়া কথাটো সঁচাই। এইবাৰ দৌতিও মোলৈ অকৰা লাগি চাবলৈ ধৰিলে মুখখন মেলি। সঁচাকে দেই, দিনকাল বৰ বেলেগ ধৰণে পৰিৱৰ্তন হ'ল। আমাৰ দিনত ইয়াৰ নিচিনা মূৰৰ বেমাৰী এচামুচকে পানী খুৱাই থাকিবলগীয়া হ'লহেঁতেন। ইয়ালৈ চাহ, স্কুটি লৈ ৰাতিপুৱা গাঁও ফুৰিবলৈ আহিছে। তই পাৰিছো বুলিয়ে কিন্তু ৰাস্তাই ঘাটে গাড়ী ঘোঁৰা লৈ এনেকে অকলে ঘূৰি নুফুৰিবি। আৰু খোৱা বোৱাটো মেইন। খাবলৈ মন নগলেও গৰম ভাতকেইটা আলুগুটি পিটিকি হ'লেও খাই দিবি। মোৰ অৱস্থাটো গম পাৱেই তই। বুঢ়া মানুহ, টকা পইচা দি সহায় কৰিবলৈ নোৱাৰো, কিন্তু এই দৌতিৰ আশীৰ্বাদ সদায় তোৰ লগত আছে। অপাৰেশ্যনটো ভালে হৈ যায় যেন দেই। পাৰ্টনাৰ, বেলেগে চফা বনালেও নবনালেও আজি কিন্তু ইয়াক ময়ে চফা বনাম। এতিয়া সুস্থ সবল মানুহটোক বেমাৰী মানুহ কৈ পেলালে, তাকো ফেচবুকত। 1320 বে, লগালগ 20 টকা এটা বাঢ়ি গ'ল। 1300ৰ পৰা ডাইৰেক্ট 4500 পালেগে বে 2 ছেকেণ্ডতে। আহিলি নাই? দেখিছ সত্যই কি কৰিছে? 1300ৰ পৰা ডাইৰেক্ট 4500 পালেগে, তাকো 2 ছেকেণ্ডতে। কুটি পাটি। এনেকে দেখোন সত্যৰ একাউণ্টত পইচা বাঢ়ি গ'লে
মোৰ ল'ৰা দুদিনতে কোটিপতি হৈ যাব বে। পাৰ্টনাৰ কি ভেবা লাগি চাই আছা? পটাপট টাইমটো চোৱা, কেইটা বাজিলে বে? 11টা বাজিব এতিয়া, 20 মিনিট আছে। মানুহবোৰ আহিব দেখোন পইচা নিবলৈ। তেন্তে কি চাই আছা? ব'লা পাৰ্টনাৰ ব'লা। মানুহবোৰক পইচা দিয়াটো দিম, কিন্তু কিছু সময় আত্মগোপন কৰিব লাগিব। ব'লা, মানুহবোৰ আহিব এতিয়া। পগলাই মূৰত কি খেলাই আছে ইহে জানে আৰু দেই। ইফালে পইচাৰ কথা আছে, ঘপকে গালিও দি দিব নোৱাৰি। আজি যদি সি কেনেবাকে পইচা ঘূৰাই নিদিবলৈ হয়, মই কৈছো নহয়, তহঁত দুটাই দিব লাগিব মোক পইচা। লগতে দোকানৰ পৰা উলিয়াই দিম লগালগ। আজিৰ পৰা আমাৰ দুটাৰ কাম শেষ। দোকানৰ পৰা ওলাই দিবলৈ সাজু হৈ থাক। সেইডালে যে পইচা ঘূৰাই দিবলৈ নোৱাৰে, সেইটো কথা মই এনেও জানো। বলিয়া জাকটো পোৱাহিয়েই নাই যে এতিয়ালৈকে। আজি মূৰত বুদ্ধি খটুৱাই ৰৈ আছেতো আহক আহক বুলি, আজিহে দেৰি কৰিছে। সত্যই শিকাই থৈ যোৱাৰ আগতে আহি পোৱাৰ লগে লগে তালৈ মিছ কল এটা দি এৰি দিম নহয় কাটুককে। কি হ'ল? আজিও আপুনিয়ে ৰৈ আছে যে বাহিৰত? সত্য কলৈ গ'ল? তাক মাতি দিয়ক। 10টা বজাতে আহিবলৈ দিছিলে আমাক, পাইছোহি 11টা বজাত। এতিয়া আৰু আছে নাই কৈ থাকিবলৈ সময় নাই। পটাপট পইচা দিয়ক আৰু আমি যাওঁ। নাম লৈ থাকোঁতে ওলাইছেহি। ক'ত নাহিব? পইচা পাবলগীয়া আছে যে। পইচাকেই খাই পইচাকেই হাগি হাগি মৰিবি। হ'ব দিয়ক। নাই, ক'তনো আৰু মোবাইল ইমানকৈ চোৱাই নহয়। নাচাওঁ মোবাইল। হয়, হ'ব। খাম। ঔষধ পাতিটো খাবই লাগিব। হ'ব দিয়ক। হয়, নাই মোৰতো ইমানকৈ নিবিষায়, এনেই অকণমান আৰু। হয়, হ'ব দিয়ক। খং উঠিছে হে? বেমাৰৰ খবৰ লোৱা মানুহ ঢেৰ ওলাইছে ন? ল'বই, কাৰণ তুমি লক্ষী মাষ্টৰৰ পুতেক যে, একমাত্ৰ। চবৰে মৰমৰ, সেইকাৰণে তোমাৰ বেমাৰ হোৱা বুলি কৈছোঁ। নহ'লে মোৰ বেমাৰ হৈছে বুলি কোৱা হ'লে কোনোবাই পাত্তা দিলেহেঁতেন নেকি হে? সেই হিচাপত পইচাও সোমাই আছে ধাৰ একেৰাহে। 2 লাখ হ'ব এতিয়া। কিন্তু তোমাৰ এইখন নাটকৰ কাৰণে ঘৰত মা দেউতাও থাকিবলৈ নোৱাৰা হ'ল। আজি পলাই ফুৰিছে তোমাৰ মোৰ নিচিনা। অকণমান কষ্ট হ'ব দিয়া, তাৰ পাছত হিচাপ নিকাচটো ধুনীয়াকৈ কৰি পেলাম ন মাৰ লগতো। পইচাহে মেইন নে কি কোৱা হে? পগলা কৰবাৰ। পাৰ্টনাৰ, আজিৰ দিনটোৱে কিজানি আমাৰ জীৱনৰ শেষ টেনশ্যন লোৱা দিন আছিলে বে। টাৰ্গেট কমপ্লিট হৈ গ'ল। সঁচাকে নে? কি কোৱা? বিশ্বাস হোৱা নাই যদি চেক কৰা। ট্ৰান্সফাৰ কৰি দিছোঁ তোমালৈ 50-50 বে। পাৰ্টনাৰ, 2 লাখ টকা লগালগ গাড়ী EMI-টো মাৰিয়ে দিওঁ নে কি কোৱা? মাৰি দিয়া আকৌ, মাৰি দিয়া। তেন্তে আজিৰ পৰা পাৰ্টনাৰ EMI ক্ল'জ। লাইফ ছেটেল হৈ গ'ল বে।